Hello everyone. So আজি মই আপোনালোকৰ ওচৰলে এটা কাহিনী লৈ আহিছো। পিছে সেই কাহিনীটো কোৱাৰ আগতে মই আপোনালোকৰ লগত মোৰ এজন মানুহৰ লগত চিনাকি কৰি লওঁ। হেয়া হৈছে এয়া মোৰ মেটাৰনেল আইতা হয়। তেওঁৰ নাম নিৰদা হাজৰিকা হয়। তাৰপৰা তেওঁ ধলপুৰৰ পৰা আহিছে আমাৰ নৰ্থ লখিমপুৰ ডিষ্ট্ৰিক্টৰে। তো তেওঁ মানে তেওঁৰ কাহিনী এটা আপোনালোকক মই ক'ম। সো শুনি যাব। তো প্ৰথম যেতিয়া মানে আইতা আগতে আইতাহঁতৰ ঘৰলৈ কোনোবা ধৰ আমাৰ বয়সীয়া মানে ইউথ নিচিনা ল'ৰা ছোৱালীবোৰ আহে। আইতাই খুব ধুনীয়াকৈ সোধে যে তুমি কি কৰি আছা, পঢ়ি আছা নে চাকৰি কৰি আছা নে কি কৰি আছা, বা এনেকৈ নৰ্মেলি সোধে আৰু কি কৰি আছা। তেতিয়া বহুতে এনেকৈ কয় মই মানে জব কৰি আছোঁ গুৱাহাটীত। বেছিভাগেতো সেইটোৱে কয়, মই জব কৰি আছোঁ গুৱাহাটীত, বা মই জব কৰি আছোঁ দিল্লীত, বা জব কৰি আছোঁ মুম্বাই বা হায়দৰাবাদ এনেকুৱা। তেতিয়া আইতাই ভাবে হ'ব তেতিয়াতো ভালে কৰিছা কৈ পিনে থৈ দিয়ে। কিন্তু আইতাই তেতিয়া ভাবে যে জব কৰিবলৈনো ইমান দূৰলৈকে যাব লাগে দেই। তো সেনেকে ভাবে, কিন্তু কাকো আজিলৈকে সোধা নাই, তেনেকে কৈ আছে বহুত দিনলৈ সোধা। তাৰপিছত সুধি এদিনাখন মানে ভাবিলে খুব কি সুধিয়ে দিওঁ, মানে কি জবটোতো ইয়াতো কৰিব পাৰে মানুহে, আৰু জব কৰিবলৈ আচলতে খালী জেগা বেছি লাগে, গছৰ তল বা সেইবিলাক। আৰু আমাৰ অসমত খালী জেগা বেছিহে, গুৱাহাটী কিমান ভিৰ জেগা, ইপিনে এইবোৰ দিল্লী মুম্বাই এইবিলাকতো আৰুৱেই ভিৰ থকা। তেনেহ'লে তাত কৰি শান্তি নালাগিব নহয়, আমাৰ অসমত কৰাই ভাল বা এইবোৰ খালী জেগাতে কৰা ভাল। একচুৱেলি কাহিনীটো এইটো যে আইতাই মানে জব মানে সেই যে যিটো মেডিটেশ্যন আগৰ মানুহে সেইটো বুলি ভাবি আছিলে বহুত দিনৰ পৰা। তো মানে সেইটোৱে প্ৰথম মানে কাহিনীটো এইটোৱে যে আইতাই মানে জব মানে সেই মেডিটেশ্যনটো ভাবি আছিলে। বহুত দিনৰ মূৰতহে গম পালে আইতা জব মানে চাকৰি, যে সেই বস্তুটো গম পোৱাৰ দিনাখনে নিজে বুজিলে সেইকাৰণে সিহঁতি গুৱাহাটী মুম্বাই বা দিল্লীলৈ যায়গে। তো এইটোৱে কাহিনী মানে আপোনালোকৰ লগত মোৰ শ্বেয়াৰ কৰা মন আছিলে, যিহেতু আইতাও ঘৰলৈ আহিছিলে। এয়া মোৰ মেটাৰনেল আইতা হয়, মানে মোৰ মাৰ মা। চ' সেয়া আৰু সন্ধিয়াখন কথা পাতি থাকোঁতে ঘপককৈ মনত পৰিলে, মই ভাবিলোঁ সেয়া কৈ দিওঁ আইতাৰ এই কাহিনীটোৰ কথা। দিয়া এতিয়া আমি যাওঁগে, বাই বাই। তুমিও বাই বাই এটা দিয়া। বাই 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 বাই। বাই বাই।